পতাকা উত্তোলন কাৰ্যসূচীতে আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। সেয়েহে বাহিৰত যদি আমাৰ কোনোবা নেতা কৰ্মী ৰৈ আছে তেওঁলোকক আমাৰ ব্লক অফিচৰ প্ৰাংগণত আহিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। নাৰায়ণ দাস ডাঙৰীয়া, সভাত উপস্থিত আমাৰ বালিপাৰা ভিচিডিচিৰ সন্মানীয় অধ্যক্ষা মহোদয়া, দলৰ হৈ কাম কৰি আছোঁ। 2015 চনৰ 5 আগষ্ট তাৰিখে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে জন্মগ্ৰহণ কৰিছিল। সেই সময়ত আমাৰ নাম আছিল PCDR। পৰৱৰ্তী পৰ্যায়ত ডাবল BPPF হ'ল। তাৰ পিছৰ পৰ্যায়ত আকৌ UPPL হিচাপে আমাৰ দলটো ক্ৰমান্বয়ে আগুৱাই গৈ আছে। আৰু যোৱা 2020 চনত যেতিয়া আমাৰ UPPL দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল, তাৰ লগে লগে যিমানকেইটা গণতান্ত্ৰিক পদ্ধতিত আমাৰ মঞ্চ আছে প্ৰায়কেইটা মঞ্চতে আমাৰ চৰকাৰৰ প্ৰতিনিধিদেৱক আজিৰ এই কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ আহ্বান জনালোঁ। লগে লগে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ দলীয় সদস্য মঞ্জু বাইদেউক অনুৰোধ জনালোঁ। Long live, long live, UPPL long live, long live, long live. UPPL জিন্দাবাদ, Zindabad, Zindabad, UPPL জিন্দাবাদ, Zindabad, Zindabad, বুঢ়াবাৰী ব্লক কমিটি জিন্দাবাদ, Zindabad, Zindabad, বুঢ়াবাৰী ব্লক কমিটি জিন্দাবাদ, Zindabad, Zindabad. UPPL long live, Long live, long live, UPPL long live, long live, long live, প্রমোদ বড়ো long live, long live, long live, কীর্তি ব্রহ্ম long live, long live, long live, রঙ্গনগরী long live, long live, long live, গোবিন্দ বসুমতারী long live, long live, long live, UPPL long live, long live, long live, জয়ন্ত বসুমতারী long live, long live, long live, জয়ন্ত বসুমতারী long live, long live, long live. UPPL জিন্দাবাদ, Zindabad, Zindabad, UPPL জিন্দাবাদ, UPPL জিন্দাবাদ, মোটাবাড়ি ব্লক কমিটি জিন্দাবাদ, মোটাবাড়ি ব্লক কমিটি জিন্দাবাদ, প্রমোদ বড়ো জিন্দাবাদ, প্রমোদ বড়ো জিন্দাবাদ, কীর্তি ব্রহ্ম জিন্দাবাদ, কীর্তি ব্রহ্ম জিন্দাবাদ, রঙ্গনগরী জিন্দাবাদ, রঙ্গনগরী জিন্দাবাদ, জয়ন্ত বসুমতারী জিন্দাবাদ, জয়ন্ত বসুমতারী জিন্দাবাদ, গোবিন্দ UPPL long live, long live, long live, UPPL long live. long live, long live. আমাৰ উত্তোলক মহোদয়লৈ ধন্যবাদ জনালোঁ। লগে লগে তেখেতক আজি আমাৰ UPPL দলৰ যি নৱম প্ৰতিষ্ঠা দিৱস, আজি নৱম প্ৰতিষ্ঠা দিৱস উপলক্ষে তাৰ লগত আমি সংগতি ৰাখি মাদিৰবাৰী UPPL টিম বা ব্লক টিমে আজি আমাৰ দলীয় যি কাৰ্যালয় আছে এই দলীয় কাৰ্যালয়ত আমি ফ্লেগ হোষ্টিং যি অনুষ্ঠান ৰাখিছোঁ সেই অনুষ্ঠানত উপস্থিত থাকিব পৰা আমাৰ মাদিৰবাৰী ব্লক সমিতিৰ সন্মানীয় উপসভাপতি ফুকন চন্দ্ৰ বড়ো ডাঙৰীয়া আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ মাদিৰবাৰী সমষ্টিৰ TCLCC ভাইচ চেয়াৰমেন ৰিকন চৰকাৰী ডাঙৰীয়া আৰু আজিৰ এই অনুষ্ঠানতে উপস্থিত থাকিব পৰা আমাৰ মাদিৰবাৰী ব্লক কমিটিৰ ওৱান অফ দ্য ছেক্ৰেটাৰী প্ৰদীপ দাস ডাঙৰীয়া, অফিচ ছেক্ৰেটাৰী ৰাজু বড়ো ডাঙৰীয়া, আমাৰ এক্সিকিউটিভ মেম্বাৰ ৰিংকু বড়ো ডাঙৰীয়া আমাৰ বালিপাৰা আৰু লগতে আমাৰ মাদিৰবাৰীৰ প্ৰাইমাৰীৰ বিলংছ কৰে তেওঁ আমাৰ মাদিৰবাৰী ব্লক কমিটিৰ তেওঁ এক্সিকিউটিভ মেম্বাৰ ৰিংকু বড়ো ডাঙৰীয়া আৰু আজিৰ আমাৰ বিশেষকৈ VCDCৰ চেয়াৰমেন মিনু বড়ো ডাঙৰীয়ানী, মিনু বসুমতাৰী ডাঙৰীয়ানী, লগতে আমাৰ ভাইচ চেয়াৰমেন মাৰিয়াম বেগম, আমাৰ ভাইচ চেয়াৰমেন জয়ন্ত বসুমতাৰী ডাঙৰীয়া, ভাইচ চেয়াৰমেন সনত শৰ্মা ডাঙৰীয়া আৰু আমাৰ আজিৰ এই শুভ অনুষ্ঠানত আহি উপস্থিত হ'ব পৰা আমাৰ OBC চেলৰ ওৱান অফ দ্য ছেক্ৰেটাৰী আমাৰ প্ৰাক্তন মাদিৰবাৰী ব্লক টিমৰ জেনেৰেল ছেক্ৰেটাৰী যতীন্দ্ৰনাথ কুমাৰ ডাঙৰীয়া
আৰু আজি বিভিন্ন প্ৰাইমাৰীৰ পৰা আহি উপস্থিত হ'ব পৰা সন্মানীয় বিষয়ববীয়াসকল, মই সকলোকে আজি এই পবিত্ৰ দিনত আপোনালোকক মই স্বাগতম জনাইছোঁ। মাদৈবাৰী ব্লক হিচাপে আজি আমাৰ এই নৱম প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰিব পোৱাটো আমাৰ সকলোৰ কাৰণে সৌভাগ্যৰ দিন। কাৰণ 2015 চনত আমাৰ UPPL দলটো নতুনকৈ গঠন হৈছিলে আৰু 2015 চনত আমি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যি ভাৱত দলটোক আগুৱাই লৈ যাব বিচাৰিছে আৰু তেওঁ এজন আমাৰ নেশ্যনেল পলিটিক্সত এটা পাৰ্ট হিচাপে তেওঁ প্ৰতিষ্ঠা কৰিবলৈ নিজকে সক্ষম হৈছে। বিভিন্ন সময়ত আমাৰ দলৰ মুৰব্বীজনক বহুতে বহু ধৰণৰ সমালোচনা কৰে আৰু যিসকলে সমালোচনা কৰে আজি তেওঁলোকৰ যিটো দল বা আজি যিসকল বিৰোধী পাৰ্টি আকৌ তেওঁলোকে গৈ আজি প্ৰমোদ বড়ো তাত গৈ তেওঁলোকে জইন কৰিব লগা বাধ্য হৈছে। কাৰণ এইটো হ'ল প্ৰমোদ বড়োৰ নেতৃত্ব। 11জন MCLA লৈ আমি চৰকাৰ গঠন কৰাটো ইমান সহজ কথা নাছিলে, কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি 11জন MCLA লৈ আমি চৰকাৰ গঠন কৰিলোঁ, 7জনকৈ MLA জিকালোঁ, MP 2জন পালোঁ, মিনিষ্টাৰ পালোঁ। এতিয়া 2025 চনৰ যিটো আমাৰ নিৰ্বাচন হ'ব তাতে আমি এককভাৱে চৰকাৰ গঠন কৰিবলৈ আমি গৈ আছোঁ। বিভিন্ন ধৰণৰ আমাৰ যিবিলাক এতিয়া আমাৰ ছাৰ্ভে চলি আছে তাৰ জৰিয়তে আমি গম পাওঁ যে 2025 চনত আমি UPPL হিচাপে যথেষ্ট ভাল ফলাফল আমি আশা কৰিব পাৰোঁ। আৰু আজি এই শুভ দিনত আপোনালোকে আমাৰ মাদৈবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰাইমাৰীৰ আমাৰ যিখিনি UPPL দলৰ নেতাকৰ্মীসকল আছে সকলোৱে আহি আজি এই শুভ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে মাদৈবাৰী ব্লকৰ তৰফৰ পৰা আপোনালোক সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু আমি 2025ৰ কাৰণে সকলোৱে আজি এই প্ৰতিষ্ঠা দিৱসত আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে মাদৈবাৰী সমষ্টিটো আমি 2025 চনত এনি হাও আমি উদ্ধাৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমি সকলোৱে একগোট হৈ মাৰ বান্ধি আমি কাম কৰিব লাগিব আৰু আমি নিশ্চয় পাৰিম। আৰু আমাক কিছু কাম কৰিবলগীয়া সৰু সুৰা কাম কিছু বাকী আছে, সেই কামখিনি যদি আমি সকলোৱে কৰিব পাৰোঁ, আমাৰ যিকেইটা দিন বাকী আছে আমি গোটেইখিনি যদি কৰি ল'ব পাৰোঁ, আমাক 2025 চনত কোনো আমাৰ দলে কোনো আমাৰ এগেইনষ্ট পাৰ্টিয়ে আমাক ৰুধিব নোৱাৰে। মই তাকেই আশা কৰিলোঁ, ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিলোঁ যাতে মাদৈবাৰী হিচাপে আমি 2025 চনত ভাল ফলাফল পাওঁ আৰু সকলোৰে আমাৰ যিমান দলীয় নেতাকৰ্মীসকল আছে সকলোৰে যাতে স্বাস্থ্য সকলোৱে থাকে, সকলোৱে যাতে ভালে কুশলে থাকে, সকলোৱে যাতে একগোট হৈ আমি কাম কাজ কৰিব পাৰোঁ, তাৰে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু সকলোৰে সুস্বাস্থ্যই থাকক, তেনেহ'লে আমি সুস্বাস্থ্য থাকিলেহে আমি আমাৰ ফিল্ডত কাম কৰাৰ কাৰণে সুবিধা হ'ব। সেয়ে মই সকলোকে অনুৰোধ জনাইছোঁ দলৰে সকলো